নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আপোনালোকৰ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ সোশ্যাল ষ্টাডিজৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টোত আমি মোস্ট ইম্পৰ্টেন্ট 30টা কোৱেশ্চন চাম যেকিটা আপোনালোকৰ আগন্তুক এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব আৰু ইয়াৰ আগতেও আমি সিলেবাস ওয়াইজ সেপাৰেট ভিডিঅ' আপলোড কৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব আৰু এটা কথা আমি জনাই থওঁ কোৱেশ্চনখিনি চোৱাৰ আগতে যেহেতু আপোনালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সো এতিয়া কিন্তু আপোনালোকৰ হাতত একেবাৰে কম সময় আছে এক মাহ সময় আপোনালোকৰ হাতত নাই তো এই কিদিনত যিমান পাৰে আপোনালোকে কষ্ট কৰক আৰু কোৱেশ্চনবিলাক ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব আমি যিমানবিলাক ভিডিঅ' আপলোড কৰিছো সেই কোৱেশ্চনখিনি ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব ভিডিঅ'বিলাক ৰিভাইজ কৰিব সো আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ ইম্পৰ্টেন্ট পিডিএফ খিনি লোৱা নাই ডিএলএডৰ কাৰণে যিখিনি আমি পিডিএফ বনাইছো সেইখিনি যদি এতিয়ালৈকে লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 অলৰেডি বহুতে লৈ লৈছে আৰু তেওঁলোকৰ আধাৰে প্ৰিপাৰেচন হৈ গৈছে কি তো এইখিনি এই পিডিএফ খিনিৰ প্ৰাইস কেৱল আমি 99 ৰাখিছো 99 টকাত আপোনালোকে ডিএলএডৰ সম্পূৰ্ণ সিলেবাসৰ পিডিএফ খিনি পাই যাবগে তো পিডিএফ খিনি পাবলৈ এই নম্বৰটোত এতিয়া আমাক WhatsAppত মেছেজ কৰক তো এতিয়া বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে What was the Dandi March at protest for? Dandi Marchৰ কিহৰ বাবে কৰা প্ৰতিবাদ আছিল ঠিক আছে Dandi Marchৰ যে আমি প্ৰতিবাদৰ কথা শুনো ঠিক আছে বা যেটো আমি লোন হত্যাগ্ৰহ বুলি কোৱা হয় তো সেই হত্যাগ্ৰহটো বা Dandi হত্যাগ্ৰহটো কিহৰ কাৰণে হৈছিল নো সো এটো হৈ যাব কি অপচন সি দা সল্ট ট্যাক্স অৰ্থাৎ যে নিমখৰ ওপৰত বা লোনৰ ওপৰত যেটো ট্যাক্স লগোৱা হৈছিল বা কৰ লগোৱা হৈছিল তাৰ কাৰণে এই আন্দোলনটো বা Dandi Marchটো আৰম্ভ হৈছিল ঠিক আছে তো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখি থব নেক্সট কোৱেশ্চন where did the first phase of the industrial revolution begin ঔদ্যোগিক বিপ্লৱৰ প্ৰথম পৰ্যায় আৰম্ভণি ক'ত হৈছিল ঠিক আছে ঔদ্যোগিক বিপ্লৱৰ এটো প্ৰথম পৰ্যায় আৰম্ভণি সো এটো ক'ত হৈছিল এটো হৈছিল অপচন সি ব্ৰিটেইন ঠিক আছে ব্ৰিটেইনত হৈছিল বা গ্ৰেট ব্ৰিটেইন বুলি আহিব পাৰে নেক্সট কোৱেশ্চন which of the following event is associated with the beginning of the Quiet India movement অৰ্থাৎ ভাৰতীয় আন্দোলনৰ আৰম্ভণিৰ লগত তলৰ কোনটো ঘটনা জড়িত হয় তো এটা জবগে অপচন এ দা ক্ৰিপছ মিশন ঠিক আছে এই ক্ৰিপছ মিশনটোৰ পৰাই ভাৰতীয় আন্দোলনৰ আৰম্ভণি হৈছিল বা ক্ৰিপছ মিশনটোকে ভাৰতীয় আন্দোলনৰ আৰম্ভণিৰ পৰ্যায় বুলি ধৰিব পৰা যায় নেক্সট কোৱেশ্চনটো হৈছে which state is the largest producer of food grain in India অৰ্থাৎ ভাৰতৰ খাদ্য শস্যৰ সৰ্বাধিক উৎপাদনকাৰী কোনখন ৰাজ্য হয় ঠিক আছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে শস্যৰ খাদ্য শস্যৰ উৎপাদন হয় তো এটো হৈ যাব অপচন সি উত্তৰ প্ৰদেশত হয় নেক্সট কোৱেশ্চন which of the following is not a factor in determining the development of a country তলৰ কোনটো দেশৰ উন্নয়নৰ নিৰ্ধাৰণৰ কাৰক নহয় ঠিক আছে তলৰ কিটাৰ ভিতৰত কোনটো দেশৰ উন্নয়নৰ নিৰ্ধাৰণৰ কাৰক নহয় সো এটো হৈ যাব অপচন সি টোটাল পপুলেশন অৰ্থাৎ দেশৰ যেটো মুঠ জনসংখ্যা আছে হেতু উন্নয়নৰ নিৰ্ধাৰণৰ কাৰক হ'ব নোৱাৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following is a feature of a federal government তলৰ কোনটো ফেডাৰেল চৰকাৰৰ বৈশিষ্ট্য হয় ঠিক আছে তলৰ অপচন কিটাৰ ভিতৰত কোনটো ফেডাৰেল চৰকাৰৰ বৈশিষ্ট্য হয় সো এটো হৈ যাব অপচন বি division of powers between different levels of government next question to solve who was the first Indian woman to win a Nobel Prize Nobel বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল ঠিক আছে প্ৰথম গৰাকী ভাৰতীয় মহিলা নাম হৈছে যিয়ে নোবেল বঁটা লাভ কৰিছিল তো এটো হ'ব অপচন বি মাদাৰ টেৰেসা ঠিক আছে মাদাৰ টেৰেসাই নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিল নেক্সট কোৱেশ্চন which of the following is not a feature of the Indian Constitution তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় তো ভালদৰে অপচন কেটা পঢ়িছা কোনটো বৈশিষ্ট্য নহয় সুধিছে তো ইয়াৰ ভিতৰত অপচন দিটো হ'ব উত্তৰ অটোক্ৰেসি ঠিক আছে অটোক্ৰেসিটো ভাৰতীয় যিখন সংবিধানৰ বৈশিষ্ট্য নহয় নেক্সট কোৱেশ্চন what was the main cause of the decline of Indian textiles in the 19th century অৰ্থাৎ 19 শতিকাত ভাৰতীয় বস্ত্ৰশিল্পৰ অৱনতিৰ মূল কাৰণ কি আছিল তো এটো হৈ যাব অপচন বি কম্পিটিশন from British machine made cloth
তো ব্ৰিটিছসকলৰ বা ইংৰাজসকলৰ যিবিলাক মেচিন মেড কাপোৰ আছিলে সো তাৰ কম্পিটিশনৰ কাৰণে ভাৰতৰ যিবিলাক বয়ন শিল্প আছিলে বা বস্ত্ৰ শিল্প আছিলে সেইবিলাকৰ অৱনতি ঘটিছিলে নেক্সট কোৱেশ্চনটো হৈছে which of the following events is considered the beginning of the French Revolution তলৰ কোনটো পৰিঘটনাক ফৰাচী বিপ্লৱৰ আৰম্ভণি বুলি গণ্য কৰা হয় ঠিক আছে কোনটো পৰিঘটনাক ফৰাচী বিপ্লৱৰ আৰম্ভণি বুলি গণ্য কৰা হয় তো এটো হৈ যাব অপচন এ the storming of the Bastille অৰ্থাৎ কি কৈছে যে যিবিলাক বস্তিলত হোৱা ধুমুহা যিবিলাক হৈছিল বস্তিলত সেইবিলাকৰ কাৰণে ফৰাচী বিপ্লৱৰ আৰম্ভণি হৈছিল বুলি গণ্য কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is mean by the term secularism ধৰ্মনিৰপেক্ষতা এই শব্দটোৱে কি বুজায় ঠিক আছে ধৰ্মনিৰপেক্ষতা শব্দটোৱে কি বুজায় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি the state having no official religion অৰ্থাৎ এই ৰাজ্যখনৰ কোনো চৰকাৰী ধৰ্ম নাথাকিব সেকুলাৰিজমটো এটা বুজায় যে আমাৰ ভাৰতীয় ৰাজ্যখন আমাৰ ভাৰত যিখন ৰাজ্য আছে এই ভাৰতৰ ৰাজ্যবিলাকত কোনো এটা চৰকাৰী ধৰ্ম নাথাকিব মানে সকলো ধৰ্মৰ লোকে থাকিব পাৰিব আৰু সকলো ধৰ্মৰ লোকে তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানবিলাক কৰিব পাৰিব নেক্সট কোৱেশ্চনটো হৈছে which of the following is an example of primary sector activity তলৰ কোনটো প্ৰাথমিক খণ্ডৰ কাৰ্যকলাপৰ উদাহৰণ হয় ঠিক আছে তলৰ কোনটো প্ৰাথমিক খণ্ডৰ কাৰ্যকলাপৰ উদাহৰণ সো এটো হৈ যাবগে অপচন সি গ্ৰোইং ক্ৰপস অৰ্থাৎ খেতি কৰা নেক্সট কোৱেশ্চন what is the main function of the world trade organization যেটো আমি WTO বুলিও কওঁ ঠিক আছে WTO মানে হৈছে world trade organization তো ইয়াৰ মূল কামটো কি হয় ঠিক আছে বিশ্ব বাণিজ্য সংস্থা যেটো কোৱা হয় এটোকে world trade organization বুলি কয় সো ইয়াৰ মূল কামটো কি হয় তো এটো হৈ যাব অপচন এ টু প্ৰমোট ফ্ৰী ট্ৰেড এণ্ড ৰিডিউস ট্ৰেড বেৰিয়াৰ্স অৰ্থাৎ মুক্ত বাণিজ্য প্ৰসাৰিত কৰা আৰু বাণিজ্যক বাধা হ্ৰাস কৰা এইটোৱে হৈছে WTOৰ মূল কাম নেক্সট কোৱেশ্চন ফান্ডামেন্টাল ডিউটিজ আৰ contained within which article of the Constitution of India ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ ভিতৰত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্য যিটা আছে আমাৰ যেটো মৌলিক 11টা মৌলিক কৰ্তব্য আছে এটা অন্তৰ্ভুক্ত কৰিছে তো এটো হ'ব অপচন বি আৰ্টিকল 51 এ ঠিক আছে অনুচ্ছেদ 51 এ এইটা অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which of the following combination is not correct তলৰ কোনটো সংমিশ্ৰণ শুদ্ধ নহয় সো এতিয়া আমি ভালকে কিটা পঢ়ি চাব লাগিব কি কি দিছে উলাৰ লেক দি আছে কাশ্মীৰ নৈনী লেক দি আছে উত্তৰাখণ্ড ভেমনাথ লেক দি আছে মহাৰাষ্ট্ৰ আৰু চিলকা লেক দি আছে ওড়িশা তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ নহয় আমাক সুধিছে তো এটো হৈ যাবগে অপচন সি ভেমনাথ লেক মহাৰাষ্ট্ৰ এটো শুদ্ধ নহয় ভেমনাথ হ্ৰদটো কেৰালাত আছে ঠিক আছে এটো কেৰালাত আছে ভেমনাথ হ্ৰদটো ক'ত আছে কেৰালাত আছে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে বেটেল অফ বাক্সাৰ was fought in তো বাক্সাৰ যুদ্ধ কিমান চনত হৈছিল বা বাক্সাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল তো এটো হ'ব অপচন ডি 1764 হৈছিল ঠিক আছে 1764 অৰ্থাৎ 1764 চনৰ 22 অক্টোবৰত হৈছিল 22 অক্টোবৰত বাক্সাৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন who returned his knighthood after the Jallianwala Bagh massacre Jallianwala Bagh হত্যাকাণ্ডৰ পিছত কোনে নিজৰ নাইট উপাধি ঘূৰাই দিছিল ঠিক আছে নাইটহুড উপাধিটো কোনে ঘূৰাই দিছিল Jallianwala Baghৰ হত্যাকাণ্ডৰ পিছত সতে আছিল অপচন ডি ৰবীন্দ্ৰনাথ টেগোৰ ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰক নাইটহুড উপাধিটো প্ৰদান কৰিছিল কিন্তু Jallianwala Baghৰ হত্যাকাণ্ডৰ পিছত তেওঁ সেই উপাধিটো ঘূৰাই দিছিল নেক্সট কোৱেশ্চনটো হৈছে লেক কল্লেৰু is situated in which of the following state তলৰ কোনখন ৰাজ্যত কল্লেৰু হ্ৰদ অৱস্থিত হয় ঠিক আছে কল্লেৰু হ্ৰদটো কোনখন ৰাজ্যত অৱস্থিত হয় তো এটো হ'ব অপচন এ আন্ধ্ৰ প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন where is the Dargah of Sheikh Khwaja Qutubuddin Bakhtiar Kaki located Sheikh Khwaja Qutubuddin Bakhtiar Kaki Dargah ক'ত অৱস্থিত সো নামটো বহুত দীঘলীয়া হয় ভালকে মনত ৰাখিব আৰু এনেকুৱা বিলাক মনত ৰাখিবলৈ সুবিধা হয় যে শেখ খাজা কুতুবুদ্দিন বাখতিয়াৰ কাকি তেওঁৰ দৰগাহ ক'ত আছে সো এটো হৈ যাবগে অপচন ডি দিল্লীত আছে নেক্সট কোৱেশ্চন when was the budget system introduced for the first time in India তো ভাৰতত প্ৰথমবাৰৰ বাবে বাজেট ব্যৱস্থা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল
ঠিক আছে ভাৰতত ফাৰ্স্ট টাইম কেতিয়া বাজেট ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি 1860 অৰ্থাৎ 1860 চনত প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা অথৰ অৰ ৰাইটাৰ অফ দা সেইণ্ট সিটি ঠিক আছে সাইলেন্ট সিটি সেইণ্ট নহয় সাইলেন্ট সিটি মৌন কান্দনৰ এক সেকেন্ড এটো সিটি নহয় দে সাইলেন্ট ক্রাই হু ইজ দা অথৰ অৰ ৰাইটাৰ অফ দা সাইলেন্ট ক্রাই অলপ খেলিমেলি হৈছে মৌন কান্দনৰ লেখক কোন হয় দা সাইলেন্ট ক্রাই নামৰ যিখন কিতাপ আছে সেই কিতাপখনৰ লেখক কোন হ'ব তো এটো যাব অপচন বি কেনজুবাৰু ওয়ে ঠিক আছে কেনজুবাৰু ওয়ে এটোৱে লিখিছিল দা সাইলেন্ট ক্রাই নামৰ কিতাপখন নেক্সট কোৱেশ্চন ইন হুইচ স্পোর্ট ডাজ সুনীল ছেত্ৰী ৰিপ্ৰেজেন্ট ইন্ডিয়া কোনটো খেলত সুনীল ছেত্ৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰে ঠিক আছে সুনীল ছেত্ৰীয়ে কোনটো খেলক প্ৰতিনিধিত্ব কৰে সো ইয়াৰে শুদ্ধটো অপচন এ ফুটবল তো এটো মনত ৰাখি থব ফুটবল খেলটো সুনীল ছেত্ৰীয়ে ৰিপ্ৰেজেন্ট কৰে ভাৰতৰ হৈ নেক্সট কোৱেশ্চন where is গুইণ্ডি ন্যাশনাল পার্ক লোকেটেড গুইণ্ডি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত এটো যাব অপচন ডি তামিলনাডুত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which Indian founded the Natal Indian Congress কোন ভাৰতীয় নাটাল ইণ্ডিয়ান কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল সো এটো যাব অপচন সি মহাত্মা গান্ধী হয় ঠিক আছে মহাত্মা গান্ধীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল আৰু চনটো আছিল 1894 1894 চনত প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন who was the president of the 19th session of the Indian National Congress তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ 19 সংখ্যক অধিৱেশনৰ সভাপতি কোন আছিল তো তেও আছিল অপচন সি লালমোহন ঘোষ ঠিক আছে আৰু এই সেশনটো 1930 হৈছিল ঠিক আছে 1930 চনত হৈছিল আৰু কোট হৈছিল যদি আহে তেতিয়া হয়তো হ'ব মাদ্ৰাজত ঠিক আছে 1930 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 19 সংখ্যক যিখন অধিৱেশন হেতু হৈছিল মাদ্ৰাজত আৰু তাৰ সভাপতিত্ব কৰিছিল লালমোহন ঘোষে নেক্সট কোৱেশ্চনটো হৈছে who appoints the chief justice of India তো ভাৰতৰ যিজন মুখ্য ন্যায়াধীশ থাকে তেওঁ কোনে নিযুক্তি দিয়ে ঠিক আছে ভাৰতৰ মুখ্য ন্যায়াধীশজনক কোনে নিযুক্তি দিয়ে সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব কি অপচন ডি প্ৰেসিডেন্ট অৰ্থাৎ যিজন ৰাষ্ট্ৰপতি থাকে ভাৰতৰ সেই ৰাষ্ট্ৰপতিজনে নিযুক্তি দিয়ে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট ইজ সুৰজকুণ্ড লেক লোকেটেড সুৰজকুণ্ড হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত তো এটো হ'ব অপচন এ হাৰিয়ানাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ গোল গম্বুজ লোকেটেড ভাৰতৰ কোনখন ৰাজ্যত গোল গম্বুজ অৱস্থিত হয় তো এটো যাব অপচন সি কৰ্ণাটকত অৱস্থিত হয় নেক্সট কোৱেশ্চন where is Zojila Pass located ঠিক আছে জজিলা ঠিক আছে জজিলা নহয় জজিলা পাস তো জজিলা পাস ক'ত অৱস্থিত হয় তো এটো হৈ যাবগে অপচন বি জম্মু এণ্ড কাশ্মীৰ ঠিক আছে জম্মু কাশ্মীৰৰ লাডাখত এই জজিলা পাসটো অৱস্থিত হয় আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো চাওক মাণ্ডু ফেষ্টিভেল ইজ এ ফেমাস ফেষ্টিভেল ইন হুইচ অফ দা ফলোইং ষ্টেট তলৰ কোনখন ৰাজ্যৰ এখন বিখ্যাত উৎসৱ হৈছে মাণ্ডু উৎসৱ সো কোনটো হ'ব এটো হৈ যাবগে অপচন এ মধ্যপ্ৰদেশ ঠিক আছে মাণ্ডুলা যেটো উৎসৱ আছে এটো মধ্যপ্ৰদেশত পালন কৰা হয় তো আজি ভিডিওটো যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে ডিএলএডৰ সম্পূৰ্ণ প্ৰিপাৰেচনৰ ভিডিওবিলাক আপোনালোকে ইয়াতে পাই থাকে আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ নোটছখিনি লোৱা নাই তেতিয়া হলে এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰি লৈ লব পাৰিব 8133840965 তো ইয়াত মেছেজ কৰি আপোনালোকে জনাই দিব যে ডিএলএডৰ নোটছখিনি লাগে তো কেৱল 99 পে কৰিলে আমি আপোনালোকক গোটেইখিনি নোটছ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ